কন্ট্ৰাচেপশ্যন আপোনাৰ মানে মেইনলি এটা কাপলে যেতিয়া এটা প্ৰেগনেঞ্চি হ'ব নিবিচাৰে, আপোনাৰ আনৱান্টেড প্ৰেগনেঞ্চি এটা হয়, তো সেই প্ৰেগনেঞ্চি নহ'বৰ কাৰণে এবিধ মিনছ হয় চ' ডেট মানে কিছুমান মেথড ইউজ কৰিব পাৰে, কিছুমান বস্তু চ' ডেট আনৱান্টেড প্ৰেগনেঞ্চি নহয়। লাষ্টৰ পিনে কন্ট্ৰাচেপশ্যনে সেইটোৱে ছচাইটিৰ কাৰণেও হেল্প হয়, কাৰণ আমাৰ আজি যদি তো কন্ট্ৰাচেপশ্যন এটা মেথড হয় যোনটোত সেই আনৱান্টেড প্ৰেগনেঞ্চি খিনি হ'ব আমি দিব নোৱাৰো, মানে কাপলটোক আমি কাউন্সিলিং কৰিম চ' ডেট এইখিনি বস্তু সিহঁতে ইউজ কৰে প্ৰেগনেঞ্চি খিনি প্লেন কৰিবৰ কাৰণে। আপোনাৰ কন্ট্ৰাচেপশ্যনৰ কাৰণে বিশেষ সেনেকে এজ নহয়, এজ চুন এজ ফিমেল যোনটো মহিলা হয় তাই আপোনাৰ মেনষ্ট্ৰুৱেল ফাংচন এটেইন কৰে আৰু তাই মানে ছেক্সুৱেলি এক্টিভ হৈ যায়, তেতিয়াৰ পৰাই কন্ট্ৰাচেপশ্যন আমি ইউজ কৰিব দিব এডভাইচ দিব পাৰো। সেইটোৰ কাৰণে যে কিবা বিশেষ এজ গ্ৰুপ আছে সেনেকে নহয়, জেনেৰেলি আমাৰ ইয়াতে আজিকালিতো 18 ইয়াৰ্ছ অনৱাৰ্ডছে চব ছেক্সুৱেলি এক্টিভ হয়, তো আনমেৰিড ছোৱালীজনীও আমাক আহি কাউন্সিলিং কৰিব পাৰে। তো ফ্ৰম দ্য তেতিয়াৰ পৰাই তাই ছেক্সুৱেলি এক্টিভ হয় টিল মানে মহিলাজনী আপোনাৰ মেনচুৰেশ্যন তাইৰ মেনচেছ হৈ আছে তেতিয়ালৈকে কন্ট্ৰাচেপশ্যন ইউজ কৰিব পাৰি। সেনেকে কোনো পাৰ্টিকুলাৰ এজ গ্ৰুপ নাই, যেতিয়াৰ পৰাই এক্টিভ হৈছে মানে। আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কন্ট্ৰাচেপশ্যনৰ যোনটো এপ্ৰচ বুলি কয় সেইটোক আপোনাৰ কেফেটেৰিয়া এপ্ৰচ বুলি কয়। কেফেটেৰিয়া এপ্ৰচ মানে যেনেকে আপোনাৰ এটা আমি কফি শ্বপত গ'লে ডিফাৰেণ্ট ডিফাৰেণ্ট আপোনাৰ কফি পাওঁ, সেনেকে গভৰ্ণমেণ্টৰ আণ্ডাৰতে ফ্ৰীত বিনামূলীয়াত কিছুমান কন্ট্ৰাচেপশ্যন আছে। যেনেকে আপোনাৰ প্ৰথমটোতো হয় কণ্ডম, সেইটো আমাৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত নিৰোধ নামত আছে। 2 নম্বৰ হ'ল আপোনাৰ কপাৰটি, তো কপাৰটিৰো গভৰ্ণমেণ্টৰ আণ্ডাৰত দুবিধ আছে, কপাৰটি 380A আৰু কপাৰটি 375। 375টো আপোনাৰ 5 বছৰৰ কাৰণে প্ৰটেকশ্যন দিয়ে আৰু 380A টো 10 বছৰৰ কাৰণে প্ৰটেকশ্যন দিয়ে। আনমেৰিড এডলেচেণ্ট এজনী, মানে ধৰি লওক আপোনাৰ 18-17 বছৰৰ পৰা যোন ছেক্সুৱেলি এক্টিভ হৈছে, তাই যদি কিবা ব্যৱহাৰ কৰিব বিচাৰে অবভিয়াছলি প্ৰত্যেকটাৰে আপোনাৰ নিজৰ নিজৰ গাইনকলজিষ্টক কনচাল্ট কৰিব, কিন্তু সেনেকে পেচেণ্টে যোনে আপোনাৰ আনমেৰিড হয়, কোনো বাচ্ছাও হোৱা নাই কিন্তু ছেক্সুৱেলি এক্টিভ হৈ আছে, সিহঁতৰ কাৰণে মেইনলি দুবিধ বহুত ইউজফুল। এটা হ'ল আপোনাৰ OCP, যোনটো আপোনাৰ অৰেল কন্ট্ৰাচেপটিভ, মই মালা বুলি ক'লো গভৰ্ণমেণ্টৰ আণ্ডাৰত যোনটো, সেইটো ব্যৱহাৰ কৰা। সেইটো এবিধ টেবলেট হয়, সেইটো ডেইলি খাব লাগিব পেচেণ্টটোৱে, কিন্তু টেবলেটটো যদি এদিনো মিছ দিয়ে তেতিয়া সেইটোৰ এফিকেচিটো কমি যাব, তো মিছ দিব নোৱাৰে টেবলেটটো। তাৰ বাহিৰে কপাৰটি ল'ব পাৰে, কপাৰটি আজিকালি আনমেৰিড ফিমেলছতো কপাৰটি দিব পাৰি, সেইটো 5 years প্ৰটেকশ্যন আপোনাক দিব, আৰু তাইৰ পাৰ্টনাৰটোৱে কণ্ডম ব্যৱহাৰ কৰিব পাৰে। তো সেইখিনি হ'ল আনমেৰিড। মেৰিড ওমেন বিলাকে জেনেৰেলি আপোনাৰ টেবলেটটো ইউজ কৰাটোৱে আমি এডভাইচ দিওঁ। তাৰ বাহিৰে আপোনাৰ DMPA আন্টাৰা ইনজেকশ্যনটো ল'ব পাৰে 3 মাহে 3 মাহে, আৰু প্ৰেগনেঞ্চিৰ পাছত সেইটো ডিপেণ্ড কৰে। আপোনাৰ কেতিয়াবা আমি প্ৰেগনেঞ্চি ডেলিভাৰীৰ টাইমতো কপাৰটি দিয়া হয়, যোনটো সেই ফিমেলটোৰ 5 years কি 10 yearsৰ কাৰণে প্ৰটেকশ্যন দি দিয়ে, নাইবা ডেলিভাৰী 6 weeks পাছতো কপাৰটি ল'ব পাৰি। তাৰ বাহিৰে যোনবিলাক অলৰেডি 2 kids আছে, কি 3টা বাচ্চা আছে, সিহঁতে বন্ধ অপাৰেশ্যনো কৰিব পাৰে। আজিকালি গভৰ্ণমেণ্টৰ আণ্ডাৰতে ফ্ৰী অফ কষ্টত আপোনাৰ লেপ্ৰস্কপিক মানে সৰু এটা কেমেৰা ভৰাই পেলাই একদম মাইনুট আপোনাৰ 2 চেণ্টিমিটাৰ কি 3 চেণ্টিমিটাৰৰ সৰু অপাৰেশ্যন এটা দি 2 ঘণ্টা কি 1 ঘণ্টাৰ ভিতৰতে আপোনাক ছুটি দি দিব আপোনাৰ বন্ধ অপাৰেশ্যনটো কৰি। তো সেনেকেও মানে এভেইলেবল আছে। চ' ডিফাৰেণ্ট ডিফাৰেণ্ট আপোনাৰ এজ গ্ৰুপত কি সেইটোৰ ওপৰতে আপুনি আপোনাৰ গাইনকলজিষ্টক কনচাল্ট কৰি পেলাই আৰামছে কন্ট্ৰাচেপশ্যন ল'ব পাৰে। যেনেকে সেই মেডিচিনটো কাম কৰে সেনেকে যদি পাৰফেক্টলি ইউজ কৰে তেতিয়া আপোনাৰ যোনটো বন্ধ অপাৰেশ্যন হয় আৰু কপাৰটি হয় ইহঁতৰ বহুত বেছি কম হয় মানে। কিন্তু যদি পাৰফেক্ট ইউজ নকৰে, এদিন আপোনাৰ যোনটো মালা টেবলেট খাই আছে তাৰ পৰা যদি এটা পিল মিছ হয়, 2টা পিল মিছ হয়, নাইবা আপোনাৰ বেজিটো 3 মাহে এবাৰ ললে নেক্সট টাইম নললে, যদি পাৰফেক্ট ইউজ নহয় তেতিয়া প্ৰেগনেঞ্চি হোৱাৰ চান্স আছে, কিন্তু সেইটো বহুত কম হয়। মানে পাৰফেক্ট ইউজ হলে লেছ দেন ওৱান মানে আপোনাৰ ধৰি লওক 100টা 200টা পেচেণ্টত 100 women yearsত এটা প্ৰেগনেঞ্চি হৈছে, তো বহুত কম হয়।
কপাৰ টি আৰু বন্ধ অপাৰেশ্যনৰ বহুতে কম হয়, মানে ফেইলিয়াৰ ৰেটটো নাই, নীল বুলিয়ে ক'ব পাৰি। যোনবিলাক কণ্ডম ইউজ কৰে সেইবিলাক পেচেণ্টৰ আপোনাৰ সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যনছৰ পৰা হেল্প কৰে। কণ্ডমটো ফাৰ্ষ্ট বস্তুৱে হয় যোনে আমি বেৰিয়াৰ কন্ট্ৰাচেপ্টিভ বুলি কওঁ, সেইটো এটা বেৰিয়াৰ হৈ যায়, তো সেইটো আপোনাৰ সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যনক হ'ব নিদিয়ে। চাৰ্ভাইকেল কেঞ্চাৰৰ পৰা প্ৰটেকশ্যন দিয়ে, আপোনাৰ HIV HPV যোনবিলাক ভাইৰেল ইনফেকশ্যন আছে তাৰ পৰা সেইটো প্ৰটেকশ্যন দিয়ে। চ' সেইটো ফাৰ্ষ্ট বেনিফিট। ছেকেণ্ডলি যোনবিলাক মানে OCP হয়, মানে অৰেল পিল ইউজ কৰে, যদি আপ টু 5 years যদি ইউজ কৰে অৰেল পিলটো, তো সেইটোৱে আপোনাৰ ফিউচাৰত অভেৰিয়ান কেঞ্চাৰ আৰু আপোনাৰ ব্ৰেষ্ট কেঞ্চাৰ দুটাৰ প্ৰিভেন্টেবল কজ হয়, মানে এটা প্ৰটেক্টিভ হিচাপত কাম কৰে। কন্ট্ৰাচেপশ্যনৰ লগত এইকেইটা মানে এডেড বেনিফিট হয়। এতিয়া চাইড এফেক্ট মানে যদি আপোনাৰ যোনবিলাকে ধৰি লওক অৰেল টেবলেট খাই আছে আৰু কণ্ডম ব্যৱহাৰ কৰা নাই, তো সেইবিলাকৰ অলপ সেক্সুৱেলি ট্ৰান্সমিটেড ইনফেকশ্যন চান্সেছটো থাকে, কাৰণ পেচেণ্টটো মানে বেৰিয়াৰটোৱে মানে আপোনাৰ ইনফেকশ্যনৰ পৰা প্ৰিভেন্ট কৰেতো, সেইটো ইউজ নকৰিলে আকৌ কিছুমান চান্সেছ হ'ব পাৰে ইনফেকশ্যনৰ। যোনটো আপোনাৰ কণ্ডম হয়, কণ্ডমটোৱে আপোনাৰ HIV পা, তাৰপিছতে HPV হিউমেন পেপিলোমা ভাইৰাছ যোনটো আপোনাৰ চাৰ্ভাইকেল কেঞ্চাৰ কজ কৰে তাৰ পৰা প্ৰটেকশ্যন দিয়ে। তাৰ বাহিৰে ক্লেমাইডিয়া বুলি এটা ইনফেকশ্যন আছে যোনটো আপোনাৰ মানে প্ৰটেকশ্যন দিয়ে। চ' মেইনলি এই তিনিটা ইনফেকশ্যনৰ আগেইনষ্টতে কণ্ডমে প্ৰটেকশ্যন দিয়ে। 2 নম্বৰ আপোনাৰ যোনটো অৰেল কন্ট্ৰাচেপ্টিভ পিল হয় আপোনাৰ মালা, সেইটো টেবলেটটোৱে আপোনাৰ অভেৰিয়ান টিউমাৰৰ পৰা কি অভেৰিয়ান কেঞ্চাৰৰ পৰা লং টাৰ্ম প্ৰটেকশ্যন দিয়ে সেইটো। তাৰ বাহিৰে আপোনাৰ এণ্ডোমেট্ৰিয়েল কেঞ্চাৰৰ পৰাও প্ৰটেকশ্যন দিয়ে। তাৰ বাহিৰে আপোনাৰ কন্ট্ৰাচেপ্টিভ যেতিয়া ইউজ কৰা হয়, যোনটো এটা আপোনাৰ নাম হয় কপাৰ টিৰ বাহিৰে আৰু এটা আছে মিৰেনা। মিৰেনাটো অলপ দামী কন্ট্ৰাচেপ্টিভ হয়, ই আপোনাৰ ব্লিডিং, কিছুমানৰ পেচেণ্টৰ মাহে মাহে খুব বেছি ব্লিডিং হয়, তো সেই ব্লিডিংটো অলপ কমাই দিয়ে, তো সেইটো মানে এটা প্ৰটেক্টিভ ফেক্টৰ হিচাপত কাম দিয়ে। ব্লিডিংটো কমালে, ব্লিডিংটো মাহে মাহে হ'ল। তো ডিফাৰেণ্ট কন্ট্ৰাচেপশ্যনে ডিফাৰেণ্ট মানে প্ৰটেকশ্যনটো দিয়ে মানে।